হয় দিন আগৰ পৰা এনেকুৱা কাৰুকাৰ্য বেয়া নৃত্যৰ কামত চলি আছিলে। মাষ্টাৰজনৰ কথা শুনি আছিলোঁ আমি জিন্নাতুল ইছলাম হেডমাষ্টাৰ। ৰঙিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 203 নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিন্নাতুল ইছলামৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগ অভিভাৱক তথা স্থানীয় ৰাইজৰ। একাংশ ছাত্ৰীক হেডছাৰে প্ৰায়ে যৌন নিৰ্যাতন চলোৱা কথাটো পোহৰলৈ অহাত অভিভাৱক তথা স্থানীয় ৰাইজ আজি বিদ্যালয়লৈ আহি প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি বিদ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে। যৌন নিৰ্যাতন চলোৱা ছাত্ৰী এগৰাকীৰ অভিভাৱকে ইতিমধ্যে জিন্নাতুল ইছলামৰ বিৰুদ্ধে কঁয়া থানাত এজাহাৰ দাখিল কৰিছে। কঁয়া থানাই অভিযুক্ত প্ৰধান শিক্ষক জিন্নাতুলক বিচাৰি অভিযান চলাইছে যদিও প্ৰধান শিক্ষকগৰাকী পলাতক বুলি জানিব পৰা গৈছে। বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলে এতিয়া প্ৰধান শিক্ষকৰ যৌন উৎপীড়ন চলোৱাৰ ভয়ত বিদ্যালয় এৰা বুলি অভিভাৱকসকলে অভিযোগ কৰিছে। ইয়াৰ উপৰিও প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ত যথেষ্ট অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। শীঘ্ৰেই শিক্ষকৰ নামত কলংক এইগৰাকী প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ কৰি নজিৰবিহীন শাস্তি বিহাৰ দাবী তুলিছে স্থানীয় ৰাইজে। হয় আজি কিছুদিন আগৰ পৰা এনেকুৱা কাৰুকাৰ্য বেয়া নৃত্যৰ কামত চলি আছিলে। মাষ্টাৰজনৰ কথা শুনি আছিলোঁ আমি জিন্নাতুল ইছলাম হেডমাষ্টাৰ। তেখেতৰ কথা আমি আজি কিছুদিনৰ পৰা মানে কথাবিলাক ৰিচাৰ্চ কৰি চালোঁ, কথাবিলাক ভাবি গুণি চাওঁ যে সোধা বিচাৰ কৰিলোঁ যে গোটাইখান্তি কথা অৰিজিনেল হয়। হোৱাৰ পিছত আমি ইয়াতে কমপ্লেইন দিলোঁ। কমপ্লেইন দিয়াৰ পিছতো কোনো ধৰণৰ একশ্যন হোৱা নাই। লগতে আমি কঁয়া থানাতো কেছটো ৰুজু কৰিলোঁ। এতিয়ালৈকে কোনো ধৰণৰ আপুনি ৰিপ্লাই পোৱা নাই। এই জিন্নাতুল বোলা এই মাষ্টাৰজন তেখেতে আমাৰ ইয়াতে প্ৰধান শিক্ষক হৈ পেলাই মানে তেখেতে যিবিলাক কাম কৰি আছে তাৰমানে আমাৰ গাঁৱৰ ৰাইজৰ মানে ইমান ভাল লগা নাই কথাবিলাক শুনি। মানে যিবিলাক মাষ্টৰৰ কাম কৰিব লাগে, শিক্ষাগুৰু হ'লে শিক্ষাগুৰুৰ কাম কৰিব লাগে, কিন্তু শিক্ষাগুৰুৰ কাম নকৰি তেখেতে বেলেগ এটা ৰূপ ল'লে। মানে ছোৱালীৰ ওপৰত নিৰ্যাতন কৰিলে, ছোৱালীবিলাকক বেয়া চকুৰে চালে, মানে ভিডিঅ' দেখুওৱা কৰিলে, কোলাত বহাই লোৱা কৰিলে। এইবিলাক কথা শুনি আমাৰ মানে বেয়া লাগিছে ৰাইজৰ। লাগি আমি ধৰি লওক 2-4জন মানুহ সোধা মেলা কৰিলোঁ। তেখেতসকলেও ক'লে যে আপোনালোকে কেছটো দিয়ক, কেছটো নিদিলে বেয়া হ'ব। তে আমি আৰু ৰাইজৰ লগত কথা বতৰা পাতি আমি কেছটো দিলোঁ। এতিয়ালৈকে কিন্তু থানাই কোনো ধৰণৰ একশ্যন ল'ব পৰা নাই। ছোৱালী কোৱাই নাই, আজিহে গম পালোঁ মই। সেনেকৈ তাৰমানে ভয়তে কোৱা নাছিল মই মাৰিম বুলি, দেউতাকে মাৰিম বুলি কৈছে। ছাৰে এনেকৈ বহাই লয়, জিন্তিকো বহাই লয়, জিন্তিৰ ওপৰত তাইক বহাই লয়, ভিডিঅ' দেখায়। সেনেকৈ নাজানো আৰু কি ভিডিঅ' দেখায়, বেয়াই দেখাব, কি দেখাব আৰু নাই নাই। তাই কৈছে মই নাযাওঁ স্কুলত। মোৰ ছোৱালীও এখেতৰ ছোৱালী যেনেকৈ বহাইছে আমাৰ তাইকো বহাইছিল ক'লাত। ঘটনাটো মানে সেই আৰু আজি 1 বছৰমান হ'ল। 1 বছৰমান হ'লে মাষ্টাৰে ইয়াতে স্কুল ছুটি হোৱাৰ পিছত হেডমাষ্টাৰে ৰাখি থৈছিল মোৰ ছোৱালীজনীক। ৰাখি থৈ তাত আমি ঘৰত বিচাৰি লাগিল। বিচাৰি লগাৰ পিছত আমি হেৰি চব ল'ৰা ছোৱালীলৈ সুধিলোঁ। সুধিলে তাত মোৰ ছোৱালীজনী স্কুলত যাই পোৱা নাই। তাৰপিছত মই ইয়ালৈকে আহিলোঁ। তাত চাওঁ বহুত ল'ৰা ছোৱালীবিলাকক সুধিলোঁ আৰু বা মই জিন্তিকে ছুটি দিয়া নাই। কৈছে কি তাৰে ছোৱালী এজনীক মোক সুধিলোঁ, কৈছে কি আমাৰ মোক ছুটি দিয়া নাই নেকি? তাৰ ছোৱালীজনীয়ে মোক ক'লে কি নাই ছুটি দিছে, হেডমাষ্টাৰে নহয় চব হেৰি কিবা এটা প্ৰজেক্টৰ কাৰণে তাকে স্কুলত ৰাখি থৈছে। ৰাখি থোৱাৰ পিছত মই আহিলে সুধিলোঁ আৰু কৈছে কি তাই ঘৰত গ'ল। যোৱাৰ পিছত মই সুধিলোঁ তোক কিয় ৰাখি, এতিয়া 1 বছৰ আগত, এতিয়া 1 বছৰ আগত। তাৰপিছত তাই ছোৱালীজনী ঘৰত গ'ল। ঘৰত যোৱাৰ পিছত মই ছোৱালীজনী সুধিলোঁ কি মাষ্টাৰে তোক কিয় ৰাখি দিছে? তাই কৈছে কি ছাৰে মোক কিবা প্ৰজেক্টৰ কাৰণে ৰাখি থৈ আহিছে। কিবা সুধিছে নেকি তোক? সুধিছে নেকি? তাই একো সোধা নাই। এনেই সাধাৰণ কিবি মোৰ পাপা কি কৰে, খুৰাই কি কৰে, তুমি ভালকৈ পঢ়িবা, এইগিলা ৰাখি থৈছে। আমি আৰু ভাবিলোঁ ছোৱালীজনীক এনেই কিবা আজিকালি স্কুলত নিয়ম নীতিবিলাক বেলেগ শিকিলে কাৰণে ৰাখি থৈছে কিজানি। তাৰপিছত মই আৰু আমি আৰু একো হাল্লা কৰা নাই। আজি 3 মাহমান আগত বোলে তাইক কিবাকিবি তাৰমানে স্কুলত অহাৰ পিছত হেৰিবিলাক হেডমাষ্টাৰে বোলে তাক সেই কোলাত বহুৱাই লয়, হেৰি কাটাকুটি দিয়ে। তাৰপিছত বাকী ল'ৰা ছোৱালীগিলাখনৰ বোলে স্কুল ইউনিফৰ্ম দিছে। তাইক বোলে কৈছে তুমি হেৰি কৰা, সেই এটা ৰুমত আহা,
তাইক বোলে ৰুমত মাতি লৈ গৈছে যাই তাক বোলে চাপটো খুলিব দিছে কৈছে তুমি চাপটো খোলা তাই কৈছে কি ছাৰ মই চাপটো নোখোলোঁ ছাৰ মোৰ লাজ লাগে কৈছে নহয় তুমি চাপটো খোলাচোন ইউনিফৰ্মৰ জোখ ল'ব লাগে কৈছে কি সেই সিহঁতৰ দেখোন ছাৰ ইউনিফৰ্মৰ জোখ দেখোন বাহিৰত লৈছে মোৰ কিয় ভিতৰত কৈছে তুমি খোলাচোন তাক বোলে জোৰদবস্তিকৈ স্কুলত খুলিব দিছে তাৰপিছত তাইক কলাত বহুৱাই লৈছে কলাত বহি লৈ তাক বোলে এটা ভিডিঅ' দেখুৱাইছে তাত কি ভিডিঅ' আমি নাজানো আৰু কি চলি তাকো নাজানো তাক সুধিলোঁ কি ভিডিঅ'নো তাই কৈছে কি মই নাজানো কি বা মই বুজি নাপাওঁ ভিডিঅ'টোৰ কথা তাৰপিছত আৰু একদিন বোলে তাইক অফিচত ছাৰে গডৰেজটোৰ প্ৰায় তেনেকুৱা ঘটনা কৰি থাকে প্ৰায় কৰি থাকে আজি 3 মাহমান হ'লে কিজানি আমি আৰু গম নাপাওঁ নে তাৰপিছত তাত এই বুধবাৰে এই যোৱা বুধবাৰে তাই তাৰমানে তাক আমি গোটেইবিলাকে গাৰ্জেনে ক'লোঁ তুমি স্কুলত যোৱা সেনেকৈ ক'লোঁ তাৰপিছত কোৱাৰ পিছত তাই তাৰমানে তাই হেৰি হৈ গ'ল তাই ভাবিছে আৰু মোক খুৰাহঁতেও মাৰিব স্কুলত গ'লেও তাৰমানে মোক তাৰমানে স্কুলত ভয় লাগে ছাৰক তাই লাষ্টত গোটেইখিনি কথা আমাৰ আগত জনাই দিছে হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট